Welcome back to the another fun and interesting video, guys. আজি আমাৰ গাঁৱত চলি আছে ৰাইজৰ মেলা। আসলতে মেলা নহয়, এটো কয় সভা আৰু সভাৰ নামত আহি পৰিছে আমাৰ ৰাকিবুল দা। ৰাস্তাত আছে বহুত টমটম। মই লিখা পঢ়া বাদ দি ইউটিউবত লাগিছো। আপোনালোকে মোক সাপোর্ট কৰিব। মই আপোনালোকৰ সাপোর্টত আৰু আপোনালোকৰ দ্বাৰা মই ইউটিউবাৰ হৈ যাম বুলি আশা কৰিছো আৰু আশা কৰিছো। ৰাস্তাত জামটো আজিকালি বেছি হৈ গ'ল। কাপোৰৰ দোকান আৰু কি আছে, এয়া আমাৰ মিনহাজুল দা। চাৰিওফালে খেলাৰ বস্তু, খোৱা খাদ্যৰ বস্তু আজিকালি নাই, চব প্ৰফিটৰ ফালে গুচি থাকে মানুহৰ। চুৰিমালা চাওঁ, কিবা এটা লৈ লওঁ মোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে। মোৰ গাৰ্লফ্ৰেণ্ডে ডিমটো ডিম কাক। গাইজ আপোনালোকে চাই আছে আমাৰ গাঁৱৰ এটা মেলা। হয়, ফ্ৰী ফায়াৰ हम नहीं खेलते हैं। কিমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে বহুত দিনৰ মূৰত। ফ্ৰেণ্ডছ, কিমান দিনৰ মূৰত এনেকা এটা পৰিস্থিতি আমাৰ গাঁৱত সৃষ্টি কৰিছে, এটা মেলাৰ আয়োজন। সবতকে ভয়ানক আৰু আচৰিত লগা বস্তু 5 টকাৰ টিকেটত আনলিমিটেড টাইম খেলিব পাৰে এই খেলাটো। কিন্তু আমাৰ নিচিনা ডাঙৰ ল'ৰা ছোৱালীবিলাকক নিদিয়ে, কাৰণ আমি এইটো ছিঙি দিম। গাইজ ইমান দীঘলকে আৰু ইমান ডাঙৰকে কেতিয়াও মেলা আমি গাঁৱত দেখা নাই। আজি ফাৰ্ষ্ট টাইম আহি গ'ল আমাৰ গাঁৱত। চাৰিওফালে মানুহ, য'ত গোটেই দিনটোত এটা মানুহ নাথাকে পুৰি খাবলৈ, আৰু আজিকালি ইমান মানুহবোৰ আহি পৰিছে আমাৰ গাঁৱত এয়া মেলাৰ আয়োজনত।